আমি সেই কথাটো চাই ল'ব লাগিব যে গান্ধী কোন সময়ত ইণ্ডিয়ালৈ একচুৱেলি আহিছিলে গান্ধী অহাৰ টাইমটো আছিলে 1914 1915 ওচৰ পাজে 1915 এক্সাক্টলি তেখেত ইণ্ডিয়ালৈকে গান্ধী আহিছিলে ঠিক আছে লগতে গান্ধী টাইমলাইনটো অলপমান কুইকলি চাই লম পিডিএফত য'ত যাবা তাত ডিটেইল টাইমলাইন পাবা কাক ইয়াত খালি খুব বেছি ডিটেইলত নাই কোৱা চেপ্টাৰত যিখিনি মেনশ্যন কৰা আছে যিখিনি আমাৰ কাৰণে অতি ইম্পৰ্টেণ্ট ডিছকাশ্যনটো কৰি ৰাখিবৰ কাৰণে সেই বস্তুখিনি ইয়াত খালি মেনশ্যন কৰা ৰাইজ অফ গান্ধী এণ্ড দ্য নেশ্যনেল মুভমেণ্ট অফ ইণ্ডিয়া ছেকেণ্ড চেপ্টাৰ হয় ক্লাছ 10 সেৱা বোৰ্ড হিষ্ট্ৰী এতিয়া গোটেই ছেকেণ্ড চেপ্টাৰটো যিটো ৰাইজ অফ গান্ধী ষ্টাৰ্ট কৰাৰ আগতে তাৰ বেকগ্ৰাউণ্ডটো আমি চাই ল'ব লাগিব 4-5টা পাৰ্টত ডিভাইড হ'ব ফাৰ্ষ্ট লেকচাৰ থাৰ্ড লেকচাৰ ফৰ্থ লেকচাৰ কি গোটেইকেইটা তোমালোকে যদি চাই যোৱা কোৰ্চত এপৰ ভিতৰতে দেখিবা তেতিয়াহ'লে গোটেই চেপ্টাৰটো তোমালোকৰ কভাৰ হৈ যাব ঠিক আছে চ' কি বেকগ্ৰাউণ্ড আছিলে কি কনটেক্সট আছিলে সেই সময়ত সেইটো আমাৰ কাৰণে বৰ্তমান ইম্পৰ্টেণ্ট প্ৰথমতে আমি সেই কথাটো চাই ল'ব লাগিব যে গান্ধী কোন সময়ত ইণ্ডিয়ালৈ একচুৱেলি আহিছিলে গান্ধী অহাৰ টাইমটো আছিলে 1914 1915 ওচৰ পাজে 1915 এক্সাক্টলি তেখেত ইণ্ডিয়ালৈকে গান্ধী আহিছিলে ঠিক আছে 1915ত ইণ্ডিয়াত যেতিয়া গান্ধী আহিছিলে সেই সময়ত কেনেকুৱা ধৰণৰ পৰিস্থিতি আছিলে ৱৰ্ল্ড পলিটিক্স কেনেকুৱা ধৰণে চলি আছিলে ইণ্ডিয়াত পলিটিক্স সেই সময়ত কি চলি আছিল সেই বস্তুখিনি জানাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট তেতিয়াহে আমি গান্ধী ৰিগাৰ্ডিং কি মুভমেণ্ট হৈছে গান্ধীয়ে কেনেকৈ পাৰ্টিচিপেশ্যন ষ্টাৰ্ট কৰিছে সেই কথাটো বুজিব পাৰিম খুব ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তোমালোকৰ এক্সামৰ কাৰণে MCQ শ্বৰ্ট কুৱেশ্যনছৰ বহুত পচিবিলিটিজ আছে চ' খুব ধ্যান দি মনকৈ পঢ়িবলৈ চেষ্টা কৰিবা শুনিবলৈ চেষ্টা কৰিবা ফাৰ্ষ্ট লেকচাৰটো হৈ যোৱাৰ পাছত আমি কি কৰিম টেক্সট বুকৰ পৰাও ভিডিঅ'জ বিলাক লাইন বাই লাইন টেক্সট বুকৰ পৰা ৰিড কৰি আমাৰ লেকচাৰ বিলাক কন্টিনিউ কৰিম দেখিছাই তোমালোকে প্ৰিভিয়াছ ক্লাছতো সেই প্ৰিভিয়াছ চেপ্টাৰটো সেই একেধৰণে হৈছে চ' 1915ৰ ওচৰৰ পাজৰে ৱৰ্ল্ড লেভেলত গ্লোবেল লেভেলত কি এটা ইম্পৰ্টেণ্ট ইভেণ্ট চলি আছিলে সেইটো হয় ৱৰ্ল্ড ৱাৰ 1 ঠিক আছে ৱৰ্ল্ড ৱাৰ 1 চলি আছিলে ৱৰ্ল্ড ৱাৰ 1 1914ত ষ্টাৰ্ট হৈছিলে 14ত ষ্টাৰ্ট হৈ পেলাই 1919লৈকে ৱৰ্ল্ড ৱাৰ 1 চলি আছিলে চ' গান্ধী ইণ্ডিয়ালৈ অহা সময়ছোৱাটো সেই বিটুইন ডেট পাৰ্টিকুলাৰ পিৰিয়ড আছিলে যে ৱৰ্ল্ড ৱাৰ 1 চলি থকাৰ ফেজত গান্ধী ইণ্ডিয়ালৈ উভতি আহিছিলে মানে ক'ৰ পৰা উভতি আহিছিলে ফ্ৰম সাউথ আফ্ৰিকা ঠিক আছে সাউথ আফ্ৰিকাত তেখেতে অলপ পাছত টাইম লাইনটো গান্ধী ৰিগাৰ্ডিং টাইম লাইনটো নেক্সট শ্লাইডত দেখুৱাম মই খালি এতিয়া ৰাফলি কৈছো যে সাউথ আফ্ৰিকাত তেখেত লিগেল প্ৰেক্টিছ এটা কেছৰ কাৰণে গৈছিলে তাত কেইবা বছৰ থাকি পেলাই উভতি যেতিয়া ইণ্ডিয়ালৈ ফাইনেলি উভতি আহে বেগ এণ্ড বেগেজ 1915 তাৰ পিছৰ পৰা তেওঁ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত এক্টিভলি পাৰ্টিচিপেট কৰা ষ্টাৰ্ট কৰে আৰু সেইটোকে আমি কৈছো ৰাইজ অফ গান্ধী ইন দ্য ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট কি চেঞ্জেছ আহিলে এইটো আমি চাম নেক্সট শ্লাইডত চ' ইয়াতে কি হৈছে ব্ৰিটিছে পাৰ্টিচিপেট কৰিছিলে ৱৰ্ল্ড ৱাৰ 1ৰ বিষয়ে অলপ যদি তোমালোকে নাজানা মই কৈ দিম তোমালোকক যে এলাইড দুটা টিম আছিলে ঠিক আছে দুটা টিমে ৱৰ্ল্ড ৱাৰ 1 ফাইট কৰি আছিলে এটা টিমত যিটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট সেই টিমটোত আছিলে ব্ৰিটেইন ফ্ৰান্স ইউনাইটেড ষ্টেটছ এনেকুৱা কাণ্ট্ৰিজ বিলাক এটা টিমত আছিলে আৰু তাৰ অপজিট টিমত অষ্ট্ৰো হাংগাৰী জাৰ্মানী এনেকুৱা টিম বিলাক তাৰ অপজিটত আছিলে আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইটো সময়ত এইটো হৈছে ব্ৰিটিছ বা ব্ৰিটেইন বা ইংলেণ্ড একচুৱেলি ৱৰ্ল্ড ৱাৰ 1ত পাৰ্টিচিপেট কৰিছিলে আৰু যিহেতু ব্ৰিটেইনে ৱৰ্ল্ড ৱাৰ 1ত পাৰ্টিচিপেট কৰিছিলে আৰু যিহেতু ইণ্ডিয়া কি আছিলে ব্ৰিটেইন বা ইংলেণ্ডৰ কলনি আছিলে চ' সেইকাৰণে ব্ৰিটেইনে পাৰ্টিচিপেট কৰি দিয়াৰ লগে লগে বাই ডিফল্ট কম্পালচৰিলি ইণ্ডিয়াও কি হ'ল পাৰ্টিচিপেট হৈ গ'ল ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চ' এই কথাটোত অলপমান ইণ্ডিয়ান লিডাৰ্ছ বিলাকে প্ৰব্লেম পাইছিলে যে আমাক প্ৰথমতে সুধিবাতো আমাৰ লগত ডিছকাছ কৰিবা আমাক সুধিবা তাৰপিছত ৱৰ্ল্ড ৱাৰ 1ত পাৰ্টিচিপেট কৰিবা আমাক একো নুসুধিলে আমাক একো নকলাই ৱৰ্ল্ড ৱাৰ 1ত ডাইৰেক্টলি পাৰ্টিচিপেট কৰি দিলা বাৰু ঠিক আছে হ'ব পাৰ্টিচিপেট কৰি দিলা ঠিক আছে এতিয়া আমাৰ পৰা তোমালোকে কি বিচাৰিছা কোৱা আমি কেনেকে ধৰণে কি হেল্প কৰিব পাৰোঁ তো ব্ৰিটিছে সেই সময়ত কৈছে যে তোমালোক ইণ্ডিয়ানছ বিলাকৰ ছাপোৰ্ট আমাক লাগে ইণ্ডিয়ানছে যদি ছাপোৰ্ট নকৰে ইণ্ডিয়ান লিডাৰ্ছে যদি ছাপোৰ্ট নকৰে ব্ৰিটিছে ৱৰ্ল্ড ৱাৰ 1খন জিকিব নোৱাৰে বা ভালকৈ ফাইট কৰিব নোৱাৰে কিয় বিকজ ইণ্ডিয়াখন ওৱান অফ দ্য ৰিচেষ্ট কলনিজ অফ ব্ৰিটিছ সেই সময়ত ব্ৰিটিছৰ গোটেই ৱৰ্ল্ড অভাৰ যিমান কলনিজ আছে যিমানৰ ওপৰত শাসন কৰি আছে তাৰ ভিতৰত আটাইতকৈ ৰিচেষ্ট ধনী যদি কোনোবা কলনি হয় সেইখন হৈছে ইণ্ডিয়া আটাইতকৈ ৰিচেষ্ট কলনিখনে হৈছে ইণ্ডিয়া ৰিচোৰ্চেছে হওক বা পপুলেশ্যনে হওক বা ডিমাগ ইণ্টেলিজেণ্ট মানুহে হওক সকলোবিলাক ইণ্ডিয়াত আটাইতকৈ বেছি আছে ইন কম্পেৰিজন টু আদাৰ কলনি চ' ইণ্ডিয়াৰ ছাপোৰ্টটো খুব ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট লাগে প্ৰথম কথা হৈছে মেন পাৱাৰ লাগে যদি ৱৰ্ল্ড ৱাৰ 1টো ভালকৈ ফাইট কৰিবলৈ হয় ব্ৰিটেইনে তেতিয়াহ'লে কি লাগে মেন পাৱাৰ লাগে সেই সময়তো নিউক্লিয়াৰ এটমছ বা নিউক্লিয়াৰ বম্বছ নাই যে এটা বম্ব মাৰি দিলো গোটেই খতম হৈ গ'ল অপজিট ছাইডটো তাত বাই ডিফল্ট তুমি গুলিয়াবই লাগিব মানুহ ফাইট কৰি পেলাই ইজনে সিজনৰ লগত ফাইট কৰি পেলাই যুদ্ধ কৰিব লাগিব চ' যিমান বেছি ট্ৰুপছ হ'ব যিমান বেছি আৰ্মি হ'ব সিমান বেছি বেনিফিচিয়েল হ'ব চ' ইণ্ডিয়াৰ চলজাৰ্ছ বিলাক লাগিছিলে প্ৰথম কথা ব্ৰিটেইনক বা ইংলেণ্ডক ছেকেণ্ড কথা হৈছিলে পইচা লাগিছিলে পইচাটো ক'ৰ পৰা আহিব মানিটো ক'ৰ পৰা আহিব ইণ্ডিয়াৰ নিচিনা কলনিজ বিলাকৰ পৰা তেওঁলোকে যুদ্ধৰ গোটেই খৰচটো ফাণ্ড কৰাব বিচাৰিছিলে সেইকাৰণে ইয়াত টেক্স বিলাক ইনক্ৰিজ টেক্সেশ্যন ইনক্ৰিজ ৰেভিনিউ 1914-15ত কৰিছিলে যাতে বেছি কালেকশ্যন কৰিব পাৰক কৰি পেলাই পইচাটো ইংলেণ্ডলৈ পঠিয়াব পাৰক যাতে তেওঁলোকে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ যুদ্ধখন লাগিব পাৰক অপজিট টিমৰ লগত ঠিক আছে চ' দুই ধৰণৰ হেল্প লাগিছিলে এটা হৈছে মেন পাৱাৰ অফ কোৰ্চ আৰু ছেকেণ্ড হৈছে ৰেভিনিউ বা ইনক্ৰিজ মানি পইচা লাগিছিলে এই দুটাৰ লগত ৰিলেটেড থাৰ্ড হৈছে
যে এই দুটা বস্তু পাব হলে ইণ্ডিয়াৰ পৰা যদি এই দুটা বস্তু এক্সট্ৰেক্ট কৰি থাকিব হয় তেনেহলে কি হ'ব তেওঁলোকক ইণ্ডিয়ান লিডাৰ্ছ বিলাকৰ সাপোৰ্ট লাগিব সো এই তিনটা বস্তু ইণ্ডিয়াৰ পৰা তেওঁলোকে বিচাৰিছিলে বিচাৰাৰ কাৰণে ইণ্ডিয়াক তেওঁলোকে ক'লে যে তোমালোকে এই তিনটা বস্তু দি আমাক এই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত সহায় কৰা তুমি আমি একদম ধুনীয়া ধুনীয়া ছবি বঢ়িয়া ইমেজ লৈ পেলাই ব্ৰিটিছ আহিছে ইণ্ডিয়ান লিডাৰ্ছ বিলাকক কৈছে আৰে ভাই তুমি মই একেই আমি ভাই ভাই হয় আমি তোমালোকক ওপৰত ৰুল কৰি আছো আমি একেই টিম হয় আমাক তোমালোকে হেল্প কৰা আৰু যদি আমি জিকি যাওঁ এই ৱাৰখনত তেনেহলে তাৰ পিছত তোমালোকক যি যি ডিমান্ডছ আছে সেই ডিমান্ডছ বিলাক আমি ফুলফিল কৰিবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ এটা প্ৰমিছ এনেকুৱা ধৰণৰ এটা ইমেজ ক্ৰিয়েট কৰিলে ব্ৰিটিছে ঠিক আছে সো এনেকুৱা ধৰণৰ কমপ্লিট এটা সিনাৰিও সেই সময়ত চলি আছে গান্ধী অহাৰ সময়ত ফাইন আৰু ইণ্ডিয়ান লিডাৰ্ছ বিলাক কি কৰিছে সহজ সৰল মানুহ সেই সময়ত তেওঁলোকে ভাবিছে যে ব্ৰিটিছ এটা সমস্যাত আছে ব্ৰিটিছ এটা অসুবিধাত আছে আমাৰ ওপৰত যদিও শাসন কৰি আছে কিন্তু এটা সম্বন্ধ এটা সম্পৰ্ক তেওঁলোকৰ লগত আমাৰ আছে আমাৰ এইটো এটা নৈতিক দায়িত্ব আমাৰ এটা জিম্মেদাৰি হয় আমাৰ এটা ৰেছপন্সিবিলিটি হয় যে ব্ৰিটিছক হেল্প কৰোঁ সো ইণ্ডিয়ান লিডাৰ্ছ বিলাকে সেই সময়ত ডিসাইড কৰে যে ব্ৰিটিছক হেল্প কৰিব গান্ধীও যেতিয়া ইণ্ডিয়ালৈ উভতি আহি পায় 1915ত আহিয়ে লগালগ তেওঁ দেখে যে এনেকুৱা এটা পৰিস্থিতি চলি আছে সো তেওঁ মানুহবিলাকক এপিল কৰে মানুহবিলাকক ডিমান্ড কৰে যে হেল্প কৰিব ব'লা ব্ৰিটিছক আমি হেল্প কৰোঁ কাৰণ তেওঁলোকে কৈছে ন যুদ্ধখন যদি পজিটিভ আউটকাম হয় যুদ্ধখন যদি জিকে তেতিয়াহ'লে তেওঁলোকে ভাল এডভান্টেজ আমাক দিম বুলি কৈছে তো ব'লা হেল্প কৰি চাওঁ সো কি হয় ইণ্ডিয়ান লিডাৰ্ছ বিলাকে হেল্প কৰে সাপোৰ্ট কৰে সো সেইখিনি হৈছে কনটেক্সটটো আমি বৰ্তমান চাব লাগে গান্ধীৰ এৰাইভেলৰ সময়ত 1915 সেইখিনিতে ইণ্টাৰেষ্টিং এটা ইণ্টাৰনেশ্যনেল ইভেণ্টটো হৈছিলে ৰাছিয়ান ৰিভলিউশ্যন হৈছিলে সেইটো বিষয়ে আমি নেক্সট অলপ দেৰি আগত গৈ পেলাই কম এতিয়া চাই লোৱা যে প্ৰথম পজিটিভ কি চলি আছে ৱৰ্ল্ড ৱাৰ 1 ষ্টাৰ্ট হৈছে পজিটিভ মানে কি আৰু কি বেকগ্ৰাউণ্ড চলি আছে সেইটো চাই লোৱা ৱৰ্ল্ড ৱাৰ 1 ষ্টাৰ্ট হৈছে 1914 পৰা 1919 লৈকে চলিব এতিয়া ব্ৰিটেইন বা ইংলেণ্ডে তাত যুদ্ধখন লাগিছে আৰু ইণ্ডিয়াকো তেওঁলোকে ৰিকুৱেষ্ট কৰিছে ইণ্ডিয়ান লিডাৰ্ছ বিলাকক যে আমাক হেল্প কৰা এই যুদ্ধখনত ইন আৱাৰ ৱাৰ এফৰ্টছ ছাপোৰ্ট আছ ইন আৱাৰ ৱাৰ এফৰ্টছ তো ইণ্ডিয়ান লিডাৰ্ছ বিলাকে কৈছে ঠিক আছে ছাপোৰ্ট কৰিম খালি তোমালোকে যে যিবিলাক দিম বুলি কৈছে এইবিলাক আমাক দিবা আৰু যুদ্ধ শেষ হোৱাৰ পাছত হ'ব দেখা যাব সো এনেকে কৰি ষ্টাৰ্ট হৈছে চলি আছে সময় ঠিক আছে কিন্তু পিছত গৈ এই প্ৰমিছবিলাক তেওঁলোকে ফুলফিল নকৰে তাৰ কাৰণে কি প্ৰব্লেমছ হয় সেইখিনি আমি দেখিম অলপ পাছত গৈ এতিয়া সেইটো আছিলে বেকগ্ৰাউণ্ড নেক্সট হৈছে যে গান্ধী যেতিয়া আহি পাইছে গান্ধী এৰাইভেল কেতিয়া হৈছে বুলি মই কৈছো গান্ধী এৰাইভেল হৈছে 1915ত গান্ধী অহাৰ পাছত ইণ্ডিয়াত নেশ্যনেল মুভমেণ্টটো কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিছে সেই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে Seva board class tanot je what were the changes that were witnessed in India after the arrival of the Gandhi eku tension lobo lokale lage pdf jitu ase question answer banaisu tate tumaloke goi yar answer pai jaba direct question bonwa ase answer pai jaba ebar koi disu je amra jone course purchase koribo chapter wise course e hok ba complete subject wise course e hok jone purchase koribo teloke ki hobo recorded videos khini pabo আৰু তাৰ লগতে পিডিএফ পাব যত আমাৰ কোৱেশ্চন আনসাৰ্স এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ্স খিনিটো থাকিবই তাৰ ওপৰেঞ্চি অলমোস্ট 60 প্লাস কোৱেশ্চন আনসাৰ প্ৰত্যেকটো চেপ্টাৰৰে ইনসাইড দা চেপ্টাৰ এক্সাক্ট লাইন বাই লাইন পঢ়ি পেলাই ৰিড কৰি পেলাই যিবিলাক ইম্পৰ্টেন্ট এক্সট্ৰা কোৱেশ্চনছ আহিব শৰ্ট কোৱেশ্চনছ হ'ব পাৰে লং কোৱেশ্চন হ'ব পাৰে সেই কোৱেশ্চনছ খিনি লিষ্ট এখন পাব থাৰ্ড পাব তেওঁলোকে কমপ্লিট হেণ্ডআউট বা টাইমলাইনৰ এটা নোট যত মাইন্ড মেপছ টাইপৰ নোটছ বিলাক থাকিব নেক্সট তেওঁলোকে পাব টেষ্টৰ ফেচিলিটি টেষ্টটো গৈ পেলাই আমাৰ টেষ্ট পোৰ্টেল যত আছে তাৰ পৰা গৈ তেওঁলোকে দিব পাৰিব এটা ভিডিও প্ৰত্যেকটো লেসনৰ প্ৰত্যেকটো কোৰ্সৰে ফাৰ্স্ট ভিডিওটো ডেমো হিচাপত ফ্ৰী থাকিব হেতু চেক কৰি লব পাৰে সবে কৰি পেলাই তাৰ পিছৰখিনি যদি চাব বিচাৰে তেওঁলোকে পেমেন্ট কৰিব পাৰিব ঠিক আছে সো কি হৈছে গান্ধী অহাৰ আগতে 1915ত গান্ধী ইণ্ডিয়ালৈ অহাৰ আগতে তাৰ আগতে মেজৰ মুভমেন্ট কি আছিল আগৰ চেপ্টাৰত পঢ়িছিলো আমি প্ৰিভিয়াছ চেপ্টাৰ তাৰ আগতে মেজৰ মুভমেন্ট আছিল 1906ত স্বদেশী মুভমেন্ট yes or no 1900 স্বদেশী মুভমেন্ট যেটো আছিল 1906 তাতটো গান্ধী নাছিলে সো তাৰ আগৰ মুভমেন্ট আছিল এটো 1906 ৰ পৰা যথেষ্টখিনি শান্ত হৈ যায় ইণ্ডিয়ান নেশ্যনেল মুভমেন্টটো অলপমান স্লো হৈ যায় অলপমান স্লো মানে কি আৰু অলপমান কম ভলিউম বা কম স্পিডত বা কম ইন্টেন্সিটিত চলি থাকে অলপ চলপ কৰবাত কিন্তু ডাঙৰ এনেকুৱা মেজৰ একো হোৱা নাই হেকাৰণে মেজৰ ইভেন্টটো হোৱা নাই মেজৰ প্ৰটেষ্টটো হোৱা নাই নেক্সট ফেজ টু ষ্টাৰ্ট হয় গান্ধী অহাৰ পিছত 1915 ৰ পাছৰ পৰা 1915ত গান্ধী অহাৰ পাছৰ পৰা নেক্সট ফেজ বুলি ক'ব পাৰো আমি বা নিউ ফেজ বুলি ক'ব পাৰো অফ ইণ্ডিয়াজ নেশ্যনেল মুভমেন্ট ফাৰ্স্ট ফেজ টু এটা ফেজ 1906 স্বদেশী মুভমেন্টৰ ওচৰলৈকে শেষ হৈ যায় স্বদেশী মুভমেন্টত কি দেখো জাৰ্নেলছ ব্যৱহাৰ কৰে পয়েমছ ব্যৱহাৰ কৰে কবিতা লিখে নেশ্যনেল ইণ্ডাষ্ট্ৰি কৰে বয়কট কৰে ফৰেন গুডছ অল দোজ থিংছ হয় এটা গান্ধী অহাৰ পাছত কি হৈছে ফাৰ্স্ট ইম্পৰ্টেন্ট থিং হৈছে ওয়ান পপুলাৰ সিঙ্গল লিডাৰ আন্ডাৰ নেশ্যনেল মুভমেন্টটো ষ্টাৰ্ট হ'ব ধৰিছে ওয়ান পপুলাৰ লিডাৰ ইয়াৰ আগতে স্বদেশী মুভমেন্ট যদি চোৱা এটো কোৱেশ্চন খুদিছে আগতে কোৱেশ্চনত প্ৰিভিয়াছ ইয়াৰ যদি চোৱা তোমালোকে তাতে খুদিছে যে স্বদেশী মুভমেন্টত ইউজ কৰা টুলস বা স্বদেশী মুভমেন্টত ইউজ কৰা মেথডছ বিলাক তাৰ আগতে ব্যৱহাৰ কৰা সেপৰ মেথড ব্যৱহাৰ কৰা মেথড বিলাকতকৈ কেনেকৈ বেলেগ
ঠিক আছে একেটা কোৱেশ্চন তোমালোকক সুধিব পাৰে যে গান্ধী অহাৰ পাছত ব্যৱহাৰ কৰা টুলছ গান্ধী অহাৰ পিছত ব্যৱহাৰ কৰা মেথডছ বিলাক স্বদেশী মুভমেন্টত ব্যৱহাৰ হোৱা মুভমেন্টছ বিলাকতকৈ কেনেকৈ বেলেগ সো তাত এই বস্তুটো আমি দিমাগত ৰাখিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া আমি কি হ'ব কোৱেশ্চন বিলাক আনসাৰ কৰিব তাৰ আগতে আমি কি দেখিছিলো যে সেভাৰেল লিডাৰ্স আছিলে ভেৰিয়াছ several leaders asile Rabindranath Tagore asile Abanindranath Thakur asile Bipin Chandra Pal asile Ras Bihari Bose asile Mukunda Das asile Ramendra Sundar Trivedi asile Sarala Devi Chaudhary asile Sister Nivedita asile so bahut leaders asile অসংখ্য লিডাৰ্সৰ নাম আমি পাইছিলো কিন্তু গান্ধী আহি যোৱাৰ পাছত 1915 ৰ পাছত এই নাম্বাৰ অফ লিডাৰ্স থাকে কিন্তু তেওঁলোকৰ ইমান বেছি পপুলাৰিটি ইমান বেছি লিডাৰশিপটো কমি আহে মানুহে বেছিকৈ গান্ধীৰ বিষয়ে কথা পাতিব ষ্টাৰ্ট কৰে মানুহে বেছিকৈ গান্ধীক ফলো কৰা ষ্টাৰ্ট কৰে কাৰণ গান্ধীয়ে তেনেকুৱা এটা হোলিষ্টিক এপ্ৰোচ ইণ্ডিয়ালৈকে লৈ আহে যে সকলো মানুহে একে দিশে এক ডাইৰেকশ্যনত যেতিয়ালৈকে নাযাম আমি তেতিয়ালৈকে ফ্ৰীডমটো এচিভ কৰিব নোৱাৰিম যেতিয়ালৈকে আমি ভাগ হৈ কোনবাই ক'ব কুকিং বেন কৰিব লাগে কোনবাই ক'ব ৰাখি বন্ধন কৰিব লাগে কোনবাই ক'ব পোয়েম গাব লাগে কোনবাই ক'ব ড্ৰামা কৰিব লাগে এনেকে নচলিব আমি সকলোৱে এক ডাইৰেকশ্যনত যাব লাগিব যদি ড্ৰামা কৰিব লাগে ড্ৰামা কৰিব লাগে ক'ব লাগিব যদি কোনবাই কয় যে ইন্ডাষ্ট্ৰি কৰিব লাগে ইন্ডাষ্ট্ৰি কৰিব এক ডাইৰেকশ্যনত আমি নেশ্যনেল মুভমেন্টটো যে নিব লাগিব এই কথাটো মানুহে ৰিয়েলাইজ কৰিছে আৰু সেই লিডাৰজন গান্ধীৰ ফেচ এটা ইণ্ডিয়ান নেশ্যনেল মুভমেন্টত ক্ৰিয়েট হৈছে দ্যাট ইজ ইম্পৰ্টেণ্ট হেতুৱে সেকেন্ড পইণ্টটো আছে ইউনিফাইড লিডাৰশিপ বুলি আমি ইয়াতে ক'ব পাৰো তাৰপিছত টেষ্ট অফ মাছ ষ্ট্ৰাগল মাছ মুভমেন্ট তেওঁলোকে 1906 ত অলৰেডি পাই থৈছিলে যে 1906 ত যেতিয়া স্বদেশী মুভমেন্ট হৈছে তেতিয়া অলৰেডি তেওঁলোকে দেখিছে যে মাছ পাৰ্টিসিপেশন বা মাছ ষ্ট্ৰাগল কৰিলে কেনেকুৱা এডভান্টেজেস বা বেনিফিটস থাকে ঠিক আছে সো সেইটো কাৰণে এতিয়া গান্ধী আহি পেলাই যেতিয়া মাছ মুভমেন্ট বিলাক ষ্টাৰ্ট কৰিছে তেতিয়া গান্ধীৰ কাৰণে অলপমান সহজ হৈছে অলপমান ইজি হৈছে কাৰণ অলৰেডি মানুহে তাৰ বেনিফিট এডভান্টেজেস স্বদেশী মুভমেন্টত দেখি থৈছে নেক্সট আহিছে গান্ধী যিবিলাক ইউনিক টেকনিক্স আছিলে গান্ধীয়ে যে নতুন নতুন টেকনিক্স বিলাক বাহিৰৰ পৰা বিদেশৰ পৰা শিকি পেলাই আহি ইয়াত ব্যৱহাৰ কৰিছে তোমাৰ সত্যাগ্ৰহই হওক বা অহিংসাই হওক বা পেসিভ বা এক্টিভ ৰেজিস্ট্যান্সে হওক এই গোটেই বস্তুবিলাক গান্ধীয়ে যিটো শিকি আহিছে সাউথ আফ্ৰিকাত এক্সপেৰিয়েন্স কৰি প্ৰেক্টিস কৰি ইংলেণ্ডৰ পৰা এই গোটেই বস্তুখিনি যেটা শিকি পেলাই ইয়ালৈ আহিছে এটো ইণ্ডিয়ানছ বিলাকৰ কাৰণে নতুন আছিল ইণ্ডিয়ান লিডাৰ্স বিলাকে তেনেকুৱা মুভমেন্ট আগতে পোৱা নাছিল প্লাস ব্ৰিটিছৰ কাৰণেও হেটো এটা নতুন কমপ্লিটলি কিছুমান নতুন মেথডছ আছিল ব্ৰিটিছে বুজিয়ে পোৱা নাছিল বহুত বছৰলৈকে যে এনেকুৱা ধৰণৰ প্ৰটেষ্ট বিলাক আমি কেনেকৈ হ্যান্ডেল কৰিম কেনেকৈ মেনেজ কৰিম একোৱে নকৰে দেখোন কোনো ভায়োলেন্স নাই একো নাই মানুহবিলাক জাস্ট বহি থাকে গছৰ তলত বহি থাকে গেটৰ মুখত বহি থাকে ৰাস্তাত বহি থাকি পেলাই মানুহবিলাকে সিম্পল সেন্সত নিজৰ প্ৰটেষ্ট বিলাক কৰি থাকে এই প্ৰটেষ্ট বিলাক আমি কেনেকৈ ৰখাম কোনোবাই যদি ভায়োলেন্স কৰে তেতিয়াহ'লে পিটি লৈ যেনিবা তাতক জেলতে ভৰাই থলো কিন্তু এই যে নতুন মুভমেন্ট বিলাক গান্ধী আনিছে নতুন সিস্টেম নতুন টেকনিক বিলাক গান্ধী আনিছে এই বস্তুবিলাক বহুত ইণ্ডিয়ানছৰ কাৰণে ইউনিক সেইকাৰণে ইণ্ডিয়ান মানুহবিলাকে বহুত আগ্ৰহেৰে এনথুচিয়াষ্টিকেলি পাৰ্টিসিপেট কৰা ষ্টাৰ্ট কৰিছে আৰু ব্ৰিটিছৰ কাৰণেও নতুন সেইকাৰণে ব্ৰিটিছে বহুত দিনলৈকে গমে পোৱা নাই যে কেনেকৈ এইবিলাক সাপ্ৰেছ কৰিব লাগে আৰু সেইকাৰণে এই গোটেই মুভমেন্ট বিলাক যথেষ্টখিনি ইম্পেক্টফুল হোৱা আমি দেখিব পাওঁ সো এইখিনি আছিল এতিয়া ব্যাকগ্ৰাউণ্ড ঠিক আছে এতিয়ালৈকে আমি চ্যাপ্টাৰটো কিন্তু ষ্টাৰ্ট কৰাই নাই মই সদায় কওঁ যে এটা সাধু এটা কাহিনী নিচিনাকৈ আমি যদি চাই লওঁ তেতিয়া আমাৰ কাৰণে বুজিব ইজি হয় সো হেতুটা আমি এটা প্ৰথম চালো যে ব্যাকগ্ৰাউণ্ডটো কি আছে ষ্টৰীটো কি আছে এবাৰ আকৌ ৰিৱাইন্ড কৰি তোমালোকে চাই লবা কেনেকুৱা ধৰণৰ ব্যাকগ্ৰাউণ্ড কেনেকুৱা ধৰণৰ কি কনটেক্সট আছিল আৰু গান্ধী আহাৰ পিছত কেনেকুৱা ধৰণৰ চেঞ্জেস আহিছিল এই বস্তুখিনি অলপমান ৰিৱাইন্ড কৰি আকৌ এবাৰ চাই লবা সো এতিয়া আগবাঢ়িছো গান্ধী ফাইনালি ইণ্ডিয়ালৈ আহি পালে আৰু ইণ্ডিয়ালৈ আহি পালে বুলি ধৰা তাৰ আগতে গান্ধীৰ টাইমলাইনটো অলপমান কুইকলি চাই লম পিডিএফত যত যাবা তাৰ ডিটেইলড টাইমলাইন পাবা কাক বিয়া পাতিছে কেতিয়া বিয়া পাতিছে কোন মাক আছিলে কোন দেউতাক আছিলে কেতিয়া কি এৱাৰ্ড পাইছে কি নাই পোৱা সেই গোটেইখিনি ডিটেইলত আছে ইয়াত খালি খুব বেছি এটা ডিটেইলত নাই কোৱা চ্যাপ্টাৰত যিখিনি মেনশন কৰা আছে যিখিনি আমাৰ কাৰণে অতি ইম্পৰ্টেন্ট ডিসকাশনটো কৰি ৰাখিবৰ কাৰণে সেই বস্তুখিনি ইয়াত খালি মেনশন কৰি দিছো তোমালোকে গৈ পিডিএফ পৰা গোটেই কমপ্লিট টাইমলাইনটো চাই লও বিকজ এটো অতিৰিক্ত ইম্পৰ্টেন্ট খুবেই ইম্পৰ্টেন্ট এক্সামৰ এমসিকিউ বা শৰ্ট কোৱেশ্চনছৰ কাৰণে বেসিক হৈছে 2 অক্টোবৰ 1869 ত জন্ম হৈছে পোৰবন্দৰ নামৰ জাগাডোখৰত গুজৰাটত সবেই অলৰেডি জানা সেই কথাটো গান্ধী জয়ন্তী সেলিব্ৰেট কৰো আমি 2 অক্টোবৰ সো দ্যাট ইজ देयर নেক্সট হৈছে 1888 ত ইমান একেবাৰে কম বয়সতে তেখেত ইংলেণ্ডলৈ গুচি যায় ল পঢ়িবৰ কাৰণে ঠিক আছে ব্যাৰিষ্টাৰ এট ল ডিগ্ৰীটো কৰিবৰ কাৰণে তেখেত লণ্ডনলৈ গুচি যায় তাৰপৰা 1891 ত ল খতম কৰি 88 89 90 91 তিনি বছৰৰ ভিতৰত ল ডিগ্ৰী কমপ্লিট কৰি ব্যাৰিষ্টাৰ এট ল হৈ পেলাই তেখেত ইণ্ডিয়ালৈ উভতি আহে কেইদিনমান থাকে এক বছৰ ডেৰ বছৰ দুবছৰ মান থাকাৰ পাছতে তেওঁ আকৌ এটা কেছৰ সংক্ৰান্তত ইণ্ডিয়াত আহি এটা কেছ লয় তেখেতে যেহেতু লয়াৰ হৈ উভতি আহে কেছ এটা লৈ পেলাই পোৰবন্দৰৰ কিছুমান বিজনেছ কমিউনিটিৰ এটা কেছ লৈ পেলাই সেই কেছটো সংক্ৰান্ততে তেওঁ নেটেল সাউথ আফ্ৰিকালৈ গুচি যায় নেটেল বোলা যিডোখৰ জেগা আছে সাউথ আফ্ৰিকাত তালৈকে তেখেত গুচি যায় 1893
আৰু 1893 পৰা লৈ 1914-15 লৈকে তেখেত সাউথ আফ্ৰিকাতে থাকে আৰু যথেষ্ট এক্টিভলি সাউথ আফ্ৰিকাত পাৰ্টিচিপেট কৰে মুভমেন্ট বিলাকত যথেষ্টখিনি শিকি পেলাই ইণ্ডিয়ালৈ উভতি আহে সো 1893 যেতিয়া তেখেত সাউথ আফ্ৰিকা গৈ পায় তেখেতে দেখে যে বহুত বেছি ইয়াত ডিসক্ৰিমিনেশন চলি আছে ডিসক্ৰিমিনেশনটো তেওঁ ইংলেণ্ডত অলপ চলপ ফেস কৰিছিলে যেতিয়া ইংলেণ্ডত থাকিছিলে অলপ চলপ ফেস কৰিছিলে কিন্তু ইমান বেছি এটা ফেস কৰা নাছিলে তেওঁ যিমান সাউথ আফ্ৰিকাত গৈ দেখিলে যে ডিসক্ৰিমিনেশনটো হৈ আছে তেওঁ ওপৰটো হৈ আছে বা আশেপাশে থকা যিখিনি ব্ল্যাকস সাউথ আফ্ৰিকান আছে তেওঁলোকৰ ওপৰটো বহুত বেছি ডিসক্ৰিমিনেশন চলি আছে এক্সপ্লয়টেশন চলি আছে এই বস্তুবিলাক দেখি তেওঁ অলপমান অসুবিধা পায় অলপ অসন্তুষ্ট হয় আৰু হৈ পেলাই সাউথ আফ্ৰিকাৰ প্ৰায় তেওঁ নিজৰ পলিটিক্যাল জাৰ্নি নিজৰ জাৰ্নি এজ এ এক্টিভিষ্ট এজ এ পলিটিক্যাল লিডাৰ তাৰ পৰা ষ্টাৰ্ট কৰে সো তাতে তেওঁ ফৰ্ম কৰে নেটেন ইণ্ডিয়ান কংগ্ৰেছ বুলি এটা অৰ্গানাইজেশ্যন ফৰ্ম কৰে সাউথ আফ্ৰিকাত ইণ্ডিয়ান মানুহবিলাকৰ ভয়েসেস বিলাক ৰেইজ কৰিবৰ কাৰণে ইণ্ডিয়ান মানুহবিলাকক ৰিপ্ৰেজেন্টেশন দিবৰ কাৰণে এনেকুৱা এটা অৰ্গানাইজেশ্যন তেওঁ তাতে ফৰ্ম কৰে যে যিখিনি প্ৰবলেমছ আছে যিখিনি কনফ্লিক্টছ আছে ইণ্ডিয়ান মেম্বাৰ্ছৰ ইণ্ডিয়ান মানুহবিলাকৰ সাউথ আফ্ৰিকাত এই বস্তুখিনি যাতে সন্মুখলৈ আনিব পাৰে ব্ৰিটিছৰ আগত যাতে উপস্থাপন কৰিব পাৰে তাৰ কাৰণে তেওঁ এই পাৰ্টিকুলাৰ অৰ্গানাইজেশ্যনটো ফৰ্ম কৰে তাতে তেওঁ ষ্টাৰ্ট কৰে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন নিউজপেপাৰ ষ্টাৰ্ট কৰে সাউথ আফ্ৰিকাতে বহুতো সত্যাগ্ৰহ কৰে তাতে ট্ৰান্সভাল সত্যাগ্ৰহ আছে এটা ট্ৰান্সভাল সত্যাগ্ৰহটো পপুলাৰ হেতু কৰে আমি দেখিম অলপ আগত গৈ পেলাই তাৰ পিছত তেওঁ ম্যাৰেজেস হিন্দু ম্যাৰেজ যিবিলাক তাত ইনভ্যালিড বুলি ডিক্লেয়াৰ কৰিছিল ব্ৰিটিছে সেই ল সেই এক্ট বিলাকৰ এগেইনষ্টত প্ৰটেষ্ট কৰে অল অফ দোজ থিংছ আৰ দেয়াৰ ডিটেইল টাইমলাইনত গলে পিডিএফত পাবা আৰু চেপ্টাৰটো আগত গৈ ডিসকাস কৰিম ফাইন সো এইখিনি বস্তু আছিল আমাৰ গান্ধীৰ টাইমলাইন ব্ৰিফলি ভেৰি ব্ৰিফ টাইমলাইন আৰম্ভণি সময় তাৰ পিছত ইণ্ডিয়াত আহি পাই পেলাই তেওঁ কি কৰে ইণ্ডিয়াত আহি তেওঁ খেদা সত্যাগ্ৰহ চম্পাৰণ সত্যাগ্ৰহ আহমেদাবাদ সত্যাগ্ৰহ অল অফ দোজ থিংছ আৰ দেয়াৰ এইবোৰ আমি লাহে লাহে এটা এটা কৈ এতিয়া চাই গৈ থাকিম ঠিক আছে সো গান্ধীজ এক্টিভিটিজ ইন সাউথ আফ্ৰিকা প্ৰথমতে আমি চাই লওঁ প্ৰেক্টিস ল প্ৰেক্টিস কৰিবৰ কাৰণে গৈছিলে ফৰ শিওৰ হেতু আমি জানোৱে যে এটা কেছৰ সংক্ৰান্ততে তেওঁ তালৈ গৈছিলে হেতু চাম আমি আৰু কিছুমান এটা দুটা বস্তু থাকি গৈছে সেই বস্তুখিনি আমি যেতিয়া চেপ্টাৰটো ৰিড কৰিম লাইন বাই লাইন তেতিয়া হলে এই বস্তুখিনি কভাৰ হ'ব যে ফৰ এক্সাম্পল ৰাছিয়ান ৰিভলিউচনৰ এটা পাৰ্ট তোমালোকৰ চেপ্টাৰত আছে হেতু এতিয়ালৈকে মই নাই কোৱা হেতু কম এতিয়া জাস্ট কুইকলি অলপ বেকগ্ৰাউণ্ডটো গোটেই চেপ্টাৰটো দি ল'ব বিচাৰিছো যাতে তোমালোকে কমপ্লিট পিকচাৰটো নিজৰ দিমাগত গোটেই কমপ্লিট ইমেজটো প্ৰথমতে বহুৱাই ল'ব পাৰা ঠিক আছে সো সাউথ আফ্ৰিকাত কি এক্টিভিটিজ কৰিছে এইবিলাক দেখিবাই তোমালোকে চেপ্টাৰটোত যিখন সেকেন্ড নম্বৰ পেজ আছে তাতে লিখা আছে ৰাইট সাইডে সো তেওঁ তাতে ল প্ৰেক্টিস কৰিব গৈছিলে সো ডেফিনেটলি ল ৰিগাৰ্ডিং কাম নিজৰ কেছৰ ৰিগাৰ্ডিং কামখিনিটো কৰিবই অলপ চলপকৈ কিন্তু তাৰ সমানে তেওঁ যে এই হিউমিলিয়েশনটো ফেস কৰিছে সেই যে এক্সপ্লয়টেশনটো ফেস কৰিছে এই বস্তুটোৰ পৰা তেওঁ ৰিয়েলাইজ কৰিছে যে মানুহবিলাকৰ কন্ডিশনটো খুবেই বেয়া যথেষ্ট পুৱাৰ কন্ডিশনত তাত ইণ্ডিয়ান মানুহবিলাক আছে আফ্ৰিকানছ কিন্তু আছিলেই তেওঁ মেইন কনসাৰ্ন আছিলে ইণ্ডিয়ানছ কিনি যে ইমান বেয়া ব্যৱহাৰ এটা পাই আছে এই কথাটোৰ বিষয়ে তেওঁ সেই কথাটোৰ দিশে তেওঁ অলপমান দুখ পোৱা ষ্টাৰ্ট হয় অলপমান কষ্ট পোৱা ষ্টাৰ্ট হয় ঠিক আছে হি ষ্টাৰ্টেড পলিটিক্যাল এছ'চিয়েশ্যন সেই কাৰণে এটা পলিটিক্যাল অৰ্গানাইজেশ্যন ফৰ্ম কৰে অলৰেডি কৈছো মই নেটেল ইণ্ডিয়ান কংগ্ৰেছ বুলি এখন নিউজপেপাৰো ষ্টাৰ্ট কৰে ইণ্ডিয়ান অপিনিয়ন যাৰ মাধ্যমেৰে তেওঁ তাত থকা ইণ্ডিয়ানছ বিলাকক এডুকেট কৰিব পাৰিব কাৰণ খুব বেছি এডুকেটেড তাত মানুহ নাছিলে প্লান্টেশ্যনত কাম কৰিবৰ কাৰণে খেতি কাম কৰিবৰ কাৰণে ব্ৰিটিছৰ কাৰণে কাম কৰিবৰ কাৰণে ইয়াৰ পৰা মানুহবিলাক লৈহে গৈছিলে জোৰ কৰি জাহাজত উঠাই সো খুব বেছি এডুকেটেড মানুহ নাছিলে কিছুমান এডুকেটেড অফিচাৰ্ছ আছিলে বাট আদাৰৱাইজ যেটো মেজৰিটি পপুলেশ্যন ইণ্ডিয়াৰ আছিলে খুব বেছি এৱেৰ নাছিলে সো তেওঁলোকক এৱেৰ কৰিবৰ কাৰণে তেওঁলোকৰ কন্ডিশনছ তেওঁলোকৰ ৰাইটছ বিলাক এৱেৰ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছে তাতে এটা গান্ধীয়ে ইণ্ডিয়ান অপিনিয়ন বুলি নিউজপেপাৰো ষ্টাৰ্ট কৰিছে তাতে তেওঁ থাকি তাতে কাম কৰি লিও টলষ্টয় থৰিও এইবিলাকৰ মেটেৰিয়েল বিলাক পঢ়ি তেওঁ ইনস্পায়াৰ হৈ তাতে সত্যাগ্ৰহ বুলি টেকনিকটো তেওঁ তাতে ডেভেলপ কৰে তাতে প্ৰথম ষ্টাৰ্ট কৰে ইনফেক্ট প্ৰেক্টিসো তাতে প্ৰথমবাৰৰ বাবে তেওঁ কৰে ঠিক আছে ট্ৰান্সভাল সত্যাগ্ৰহ যেটো আছিল ট্ৰান্সভাল কি হয় ট্ৰান্সভাল এডখৰ জেগা ইমান বেছি ভয় খাবলগীয়া টেনচন লবলগীয়া একেবাৰে বস্তু নহয় ট্ৰান্সভাল সিম্পল কথা হৈছে এডখৰ ঠাই এডখৰ জেগা সাউথ আফ্ৰিকাত আছে এই ট্ৰান্সভাল নামৰ ঠাইডখৰ কি আছিল মোস্টলি এটা ব্ৰিটিছ অফিচাৰ্ছৰ কলনি আছিল ঠিক আছে ব্ৰিটিছ অফিচাৰ্ছৰ কলনি আছিল এনেকুৱা এৰিয়া এটা ধৰিলো ট্ৰান্সভাল হয় ব্ৰিটিছ অফিচাৰ্ছৰ কলনি আছিল আৰু সেই কলনিখনত কি হৈছিল ইণ্ডিয়ান মানুহবিলাকৰ সেই এৰিয়াটোত সেই লোকেলিটিটোত ইণ্ডিয়ান মানুহৰ এন্ট্ৰিটো বেন আছিল এলাউড নাছিল বা দিনত যাব নিদিছিলে ৰাতি যাব নিদিছিলে বা ফুটপাথত খুজকাইব নিদিছিলে অমুক কাপোৰ পিন্ধিব নিদিছিলে তুমি তেনেকুৱা ধৰণৰ কিছুমান ৰেষ্ট্ৰিকশনছ এই ট্ৰান্সভাল প্ৰভিন্সটোত আছিল তাৰ বিৰুদ্ধে তেখেতে এটা সত্যাগ্ৰহ তাতে ষ্টাৰ্ট কৰে যে আমিও ইণ্ডিয়ান মানুহকো ইয়াত এন্ট্ৰি দিব লাগিব ইণ্ডিয়ান মানুহকো কমন ইকুৱেল ট্ৰিটমেন্ট ব্ৰিটিছৰ নিচিনা দিব লাগিব বুলি তেওঁলোকে তাতে
এই সত্যাগ্ৰহটো গান্ধীয়ে কৰে তাতে সত্যাগ্ৰহ কনসেপ্টটো তেখেতে ব্যৱহাৰ কৰে ঠিক একে ধৰণে আৰু এটা তাত মুভমেন্ট হয় আৰু এটা ব্ৰিটিছে ল পাস কৰে সাউথ আফ্ৰিকাত য'ত তেওঁ কয় যে খ্ৰীষ্টিয়ান ৰুলছ এণ্ড ৰেগুলেশনছৰ মতে যদি বিয়া নেপাতে তেনেহলে কি হ'ব হে মেৰেজেছ বিলাক ইলিগেল হ'ব আৰু তাৰ পৰা যিবিলাক কিডছ বৰ্ন হ'ব যিবিলাক সন্তান হ'ব এইবিলাক ইললেজিটিমেট হ'ব বুলি তেওঁলোকে তাত ব্ৰিটিছে ডিক্লেয়াৰ কৰিছিলে এখন ল গান্ধীয়ে ক'লে যে এইটো নচলিব আমি ইণ্ডিয়ান মানুহ ভাৰতৰ পৰা আহিছো আমাৰ এটা সংস্কৃতি আছে আমাৰ এটা পৰম্পৰা আছে বিয়াটো এটা জাস্ট কন্ট্ৰাক্ট বা কোৰ্টত গৈ সাইন কৰি দিয়া এটা এগ্ৰিমেন্ট নহয় আমাৰ কাৰণে এটা যথেষ্ট ডাঙৰ এটা কালচাৰেল এটা সোশিয়াল আমাৰ কাৰণে বন্ডিং হয় আমি তাত অনুষ্ঠান পাতো মানুহক মাতো খোৱা বোৱা দিও অগ্নি ফালে ফেৰা লওঁ অল দোজ থিংস আৰ দেয়াৰ সো সেইবিলাক আমাৰ কিছুমান ইউনিক ট্ৰেডিশনছ আছে ইউনিক কালচাৰেল কনসেপ্ট আছে সেইবিলাকৰ অবিহনে আমি আমাৰ বিয়াবোৰ পাতিব নোৱাৰো সো আমাৰ যিবিলাক ৰাইটছ আছে আমাৰ যিবিলাক ৰেগুলেশনছ আছে নৰ্মছ আছে সেইবিলাকৰ মাধ্যমেৰে পতা বিয়াখনকো তোমালোকে লেজিটিমেট বুলি ক'বই লাগিব যেহেতু আমি তোমালোকৰ সাবজেক্ট তোমালোকৰ আন্ডাৰতে থকা মানুহ আমাৰ ৰীতি নিয়ম বিলাকো তোমালোকে ইকুৱেলি ৰেসপেক্ট দিব লাগিব সো তাৰ ওপৰতো গান্ধীয়ে এটা সত্যাগ্ৰহ তাত ষ্টাৰ্ট কৰে ফাইনালি এৰেষ্টটো হয় পিছত ৰিলিজ কৰাৰ পাছত ইণ্ডিয়ালৈ উভতি আহে সেই গোটেই জাৰ্নিটো তাৰ পিছত চলি থাকে ঠিক আছে এতিয়া চাই ল'ব লাগিব সত্যাগ্ৰহৰ মিনিংটো কি হয় মোষ্ট এসেনশিয়াল 200% চান্স ঠিক আছে 200% চান্স আছে এক্সামত কোৱেশ্চন সোধাৰ সব ভালকে এই কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব 200% পসিবিলিটি আছে to be very sure যে সত্যাগ্ৰহ বিষয়ে আমি জানিব লাগিব আনসাৰ লিখা আছে পিডিএফত গলে ক্লিয়াৰলি আনসাৰ লিখা আছে হেতু পাই যাবা টেনচন লোৱাৰ কথা নাই কনসেপ্টটো এতিয়া বুজি ল'ব প্ৰথমতে চেষ্টা কৰা যে কি হয় এই পিপিটিটোও পাবা তোমালোকে তাত গৈ কিন্তু প্ৰথম এই ক্লাসটো চলি থকা লেকচাৰটো চলি থকা সময়ত তোমালোকৰ মেইন আইডিয়া মেইন অবজেক্টিভটো হ'ব লাগিব বুজাটো টু আন্ডাৰষ্টেণ্ড ঠিক আছে ডাউনলোড মেটেৰিয়েল নোটস অমুক তমুক সেইবিলাকৰ টেনচন লোৱা বৰ্তমান দৰকাৰ নাই সত্য বা সত্য মানে কি ট্ৰুথ আগ্ৰহ মানে টু হোল্ড অন ঠিক আছে টু হোল্ড অন টু ট্ৰুথ সদায় সত্যৰ লগত নিজক বান্ধি ৰখাটো সদায় সত্যৰ লগত জড়িত হৈ থকাটোকে সত্য আগ্ৰহ বুলি কয় বা সত্যাগ্ৰহ বুলি ঠিক আছে টু হোল্ডিং অন টু ট্ৰুথ এট অল টাইম যিয়ে নহওক লাগিলে যেনেকুৱা কষ্টৰ সিচুৱেচন যেনেকুৱা দুখৰ পৰিস্থিতি লাগে তুমি পাৰ নকৰা কিয় তুমি যদি সত্যৰ লগত তুমি যদি ট্ৰুথ বা পিউৰিটি ঠিক আছে ট্ৰুথৰ অৰ্থ ইয়াত পিউৰিটিও হয় পিউৰিটি অফ মিনছৰ লগত যদি তুমি জড়িত হৈ থাকা তুমি এদিন নহয় এদিন সফল হবাই সেই কথাটো গান্ধীয়ে সত্যাগ্ৰহ মাধ্যমেৰে কৈছিলে যে মিনছ বিলাক তুমি কাম কৰা তোমাৰ মিনছ বিলাক মাধ্যম বিলাক যদি পিউৰ হয় মাধ্যম বিলাক যদি হট হয় তেনেহলে তোমাৰ অন্ত তোমাৰ এন্ড যিবিলাক গোলছ আছে যিবিলাক অবজেক্টিভছ আছে সেইবিলাকো হট হ'ব আৰু সেইবিলাক এদিন নহয় এদিন তুমি পাবাই হেতুই হৈছে সত্যাগ্ৰহ আছে সত্যাগ্ৰহ মানে সিম্পল এটা পেসিভ ৰেজিস্ট্যান্স নহয় এই কথাটো গান্ধীয়ে কৈছে এটো আনসাৰ ৰাইটিংত তোমালোকে লিখিব লাগিব যে সত্যাগ্ৰহ does not only mean passive resistance it is not a symbol of weak যে মই দুৰ্বল হয় হেকানে কাকো অ্যাটাক নকৰো কাকো নেমাৰো নন ভায়োলেন্স এটা ফলো কৰিম সত্য ফলো কৰিম ট্ৰুথ ফলো কৰিম হেতু নহয় সত্যক ফলো কৰিব কাৰণে গান্ধীয়ে কৈছে যে ট্ৰুথক ফলো কৰিব কাৰণে সিম্পলিসিটিক ফলো কৰিব কাৰণে পিউৰিটিক ফলো কৰিব কাৰণে আটাইতকৈ বেছি ষ্ট্ৰেংথ লাগে আটাইতকৈ বেছি পাৱাৰ লাগে দ্যাট ইজ এ ভেৰি ভেৰি ইম্পৰ্টেন্ট এসপেক্ট অফ সত্যাগ্ৰহ ঠিক আছে আৰু সত্যাগ্ৰহটো সাকসেস কৰিব হলে কি লাগিব মাস পাৰ্টিসিপেশন লাগিব কেৱল এজন মানুহে সত্যাগ্ৰহ কৰিলে কেৱল এজন মানুহে এই ট্ৰুথফুলনেস ৰাইটফুলনেস টু ফলো কৰিলে নহব এজন মানুহ ইম্পৰ্টেন্ট কাৰণ এজন কৈ গৈ হাজাৰ হাজাৰ মানুহ হ'ব হেতু সেন্সত হয় যে এজনো ইম্পৰ্টেন্ট কিন্তু যেতিয়ালৈকে গোটেই সমাজখনে সত্যাগ্ৰহক ফলো কৰা ষ্টাৰ্ট নকৰে যেতিয়ালৈকে গোটেই সোসাইটিখনে সত্যাগ্ৰহক ফলো কৰা ষ্টাৰ্ট নকৰে খুব বেছি এটা সত্যাগ্ৰহ সাকসেস নাপায় বা সত্যাগ্ৰহ is going to be successful only through mass participation হে কথাটো গান্ধীয়ে কৈছে আৰু সত্যাগ্ৰহৰ কনসেপ্টটো গান্ধীয়ে কাৰ পৰা ইনফ্লুয়েন্স হৈছে মই আগতে অলৰেডি এবাৰ কৈছিলো যে লিও টলষ্টয় নামৰ ৰাইটাৰ আছে ফিলসফাৰ আছে থৰিও নামৰ ৰাইটাৰ আছে ফিলসফাৰ আছে এওঁলোকৰ পৰা গান্ধীয়ে ইনস্পায়াৰ্ড হৈছে ফৰ দা কনসেপ্ট অফ সত্যাগ্ৰহ সো এইখিনি আসলে ৰাফলি অ্যাবাউট গান্ধী গোটেইখিনি বস্তু যিখিনি তেওঁ সাউথ আফ্ৰিকাত কৰিছে যি কনটেক্সট আছিল যি পৰিস্থিতি আছিল গান্ধী ইণ্ডিয়ালৈ অহাৰ সময়ত সেই গোটেই বস্তুখিনি ইণ্ডিয়ালৈ অহাৰ আগলৈকে গান্ধী কি বস্তু শিকিলে কি বস্তু প্ৰেক্টিস কৰিলে সেইখিনি আমি চালো এতিয়া এটা কনসেপ্ট খালি বাকি থাকি গৈছিল কনসেপ্ট অফ ৰাছিয়ান ৰিভলিউশন যেটো ফাৰ্স্ট পেজখনতে দিয়া আছে তোমালোকৰ চেপ্টাৰ এই পইণ্টটো ফটাফট কভাৰ কৰি দিও তাৰ পিছত নেক্সট ক্লাছত আমি চাম গান্ধীজ এৰাইভেল ইন ইণ্ডিয়াৰ পাছত কেনেকুৱা ধৰণৰ পৰিস্থিতি চেঞ্জ হ'ল সেইবিলাক আমি নেক্সট ক্লাছত চাম সো 1917 1917 ওয়ার্ল্ড ওয়ার 1 চলি থাকোতে রাশিয়াত এটা রিভলিউশন হৈছে রাশিয়ান রিভলিউশনত কি হৈছে রাশিয়াত জনে রুল কৰি আছিল রাশিয়াত কোনে রুল কৰি আছিল কিংডম আছিল রাশিয়াটো কিংডম আছিল মনাৰ্ক আছিল জার বুলি এটা ডাইনেষ্টি আছিল তেওঁলোকে রুল কৰি আছিল ঠিক আছে জারিষ্ট ৰেজিম চলি আছিল তো জার বিলাকে রাশিয়াৰ ওপৰত কন্ট্ৰোল কৰিছিল সো রাশিয়ান কমন পিপল
কমন পিপলে কমন পাব্লিকে এটা প্ৰটেষ্ট কৰে 1917ত ৰাছিয়ান ৰিভলিউচন বুলি যাক কয় যাৰ মাধ্যমেৰে তেওঁলোকে মনাৰ্কি বা ৰাছিয়ান জাৰিষ্ট ৰেজিমটোক অভাৰথ্ৰ কৰিবলৈ সাকসেসফুল হয় ঠিক আছে জাৰিষ্ট ৰেজিম ইম্পেৰিয়েল যেটো ৰেজিম এই ইম্পেৰিয়েল ৰেজিমটোক অভাৰথ্ৰ কৰি পেলাই পিপল কমন ম্যান মানুহে নিজৰ শাসন ভাৰৰ শক্তিটো লবলৈ সাকসেসফুল হয় এটোকে ৰাছিয়ান ৰিভলিউচন কয় ঠিক আছে আৰু সেই ৰাছিয়ান ৰিভলিউচনটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট ইণ্ডিয়াৰ কাৰণে ইম্পৰ্টেন্ট বিকজ ইণ্ডিয়ান লিডাৰ্স বিলাকে ইণ্ডিয়ান পাব্লিক বিলাকেও কি হয় এটা অনুপ্ৰেৰণা পায় এটা মোটিভেশন পায় ফ্ৰম ৰাছিয়ান ৰিভলিউচন ভেৰি ইম্পৰ্টেন্ট 200% চান্স আছে কোৱেশ্চন সোধাৰ ইয়াত যে ৰাছিয়ান ৰিভলিউচন ইণ্ডিয়ান ফ্ৰীডম মুভমেন্টৰ কাৰণে কেনেকৈ ইম্পৰ্টেন্ট ইণ্ডিয়ান ফ্ৰীডম মুভমেন্টৰ কাৰণে ৰাছিয়ান ৰিভলিউচন ইম্পৰ্টেন্ট বিকজ ৰাছিয়ান ৰিভলিউচনৰ পৰা মানুহবিলাকে মোটিভেশন পাইছে ইণ্ডিয়ান পিপলৰ মোটিভেশন পাইছে যে যদি আমি একত্ৰিত হৈ এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত যদি আমি ফাইট কৰো আমি ব্ৰিটেনৰ দৰে ষ্ট্ৰং ইম্পেৰিয়েল পাৱাৰ এটাকো অভাৰথ্ৰ কৰি পেলাই পাৱাৰটো নিজৰ হাতত ল'ব পাৰিম উদাহৰণ আছে ৰাছিয়াত চোৱা ইমান ষ্ট্ৰং এটা এম্পায়াৰ আছিলে জাৰিষ্ট এম্পায়াৰ এই জাৰিষ্ট এম্পায়াৰটোক অভাৰথ্ৰ কৰি পেলাই কমন ৰাছিয়ান পিপলে পাৱাৰটো নিজৰ হাতত ল'বলৈ সাকসেসফুল হৈছে কেনেকৈ বিকজ একত্ৰিতভাৱে তেওঁলোকে এটা ৰিভলিউচন তাতে কৰিছে সো সেই কনসেপ্টটো ইণ্ডিয়াটো আছিলে ইণ্ডিয়াৰ মানুহ অনুপ্ৰেৰণা পাইছিলে মোটিভেশন পাইছিলে যদি আমি একত্ৰিত হৈ এটা পাৰ্টিকুলাৰ মুভমেন্ট কৰো গান্ধী ইতিমধ্যে আহি পাই গৈছে 1917ত সাম নেক্সট ক্লাছত যে একত্ৰিত হৈ যদি গান্ধীক ফলো কৰো বা এটা পাৰ্টিকুলাৰ লিডাৰক ফলো কৰো যদি ওয়ান ডাইৰেকশ্যনত নেশ্যনেল মুভমেন্টটো আগবঢ়াও তেতিয়াহলে কি হ'ব আমি অতি সোনকালে এই ব্ৰিটিছ ইম্পেৰিয়েল পাৱাৰটো অভাৰথ্ৰ কৰি পেলাই পাৱাৰটো ক্যাপচাৰ কৰিব পাৰিম সো দ্যাট ওয়াজ ইম্পৰ্টেন্ট নেক্সট ক্লাছত আমি এটা চাম যে গান্ধী ইণ্ডিয়াত আহি পোৱাৰ পাছত কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় কি ষ্টাৰ্ট হয় দ্যাট ইউ ক্যান সি ইন দা সেকেন্ড লেসন বা সেকেন্ড ভিডিও